মাথাটো বেয়া হৈ গ'ল নহয় মোৰ আজি। কি হ'ল মানে? 5,000 টকা মাল লৈছে, লৈ কিনে মানুহটোৱে মানি বেগটো গাড়ীত থৈ আহিছোঁ বুলি কৈছিল। কৈ আহিছোঁ বুলি কৈ এতিয়া মানুহো নাই, পইচাও নাই, গাড়ীও নাই। তই এইবিলাক টেনশ্যন ল'ব নালাগে। আজিকালি দিনত যি এইবিলাক হৈ থাকে, এই 10 টকা এটা ল, তামোল দুখন লৈ মাথাটো অলপ ঠাণ্ডা কৰি ল। তই বহুত মাথাটো মানে গৰম হৈ আছে। দিয়া। দাদা চেণ্ডেল দোকানখন নতুনকৈ খুলিছে ন? নতুনে খুলিছোঁ, 3 মাহ মান হ'ল। ঢিলা ঢিলা চেণ্ডেল আছে দেই। হয় দে। আমাৰ জালুগুটিত কিন্তু ভাল চেণ্ডেল দোকান নাই। তোমাৰ দোকানখন মই এই দূৰৰ পৰা দেখিয়ে মানে বৰ ভাল লাগিছে। চেণ্ডেলবিলাক বঢ়িয়া ৰাখিছে। মোৰ মানে চেণ্ডেল এযোৰ দৰকাৰ হৈ আছে। চেণ্ডেল দৰকাৰ হৈছে যদি লওক এযোৰ। মানে দৰকাৰ হৈ আছে মানে এই কি ক'ম ভাইটি, মানে আজি 6 মাহমান হ'ল এই খালী ভৰিয়ে ঘূৰি ফুৰিছোঁ বুজিছা। হয় দিয়া। একদম ইনকাম নাই, টকা পইচা একদম নাই। মানে ইনকামে হাতে দিয়া নাই। অঁ দোকানখন ভাল দেখি সোমাইছোঁ না, পইচা একেবাৰে নাই বুজিছানে। পইচা নহ'লে নহ'ব নহয়, কিন্তু আপুনি পইচা দিবই লাগিব চেণ্ডেল ল'ব লগা হ'লে। চেণ্ডেলবিলাক ভাল দেখিছোঁ যে, তোমালোক পইচা একেবাৰে নাই। মানে এই ভাইটি কিবা এটা কৰি দিয়া চেণ্ডেল। মই যে পইচা পালে তোমাক দি যাম দিয়া বুজিছা। সেনেকুৱা চেণ্ডেল আনিছা দিব নোৱাৰিম নহয়, সেইটো পইচাটো আপুনি দিবই লাগিব। চোৱাচোন কিবা এটা কৰি বাকী চিষ্টেমত দিব নোৱাৰা নেকি? বাকী চিষ্টেমত আমি নিদিওঁ। নিদিয়া যদি আৰু যাওঁগৈ আৰু, পইচা নাই যদি কি কৰিম আৰু এতিয়া। আমি বাকী নিদিওঁ যে। বেলেগ এখন দোকানতে চাওঁগৈ আৰু। চেণ্ডেলবোৰ ভাল আছিল, সেইকাৰণে সোমাইছিলোঁ আৰু নতুন দোকান বুলি। হ'ব দিয়া। দাদা এফালে আহক, মই কথা পাতি দিম আহক। বাকী নিদিয়ে যে। দিব আহক, মই ক'লে মানিব আহক, মই কথাটো পাতি দিম নে। তুমি পাতাচোন বাৰু। কি হৈছে? হোৱা নাই, বাকী নেবেচোঁ নহয় মই। আজিকালি মই বাকী বেচা বাদ দিয়া মানুহজন বহুত ভাল, বহুত ভদ্ৰ আছে। দি দিয়া 1 মাহ পৰা চেণ্ডেল মেণ্ডেল পেন আনে, কিবা এটা অসুবিধা হৈছে দিব পৰা নাই, পইচা পালে আহি দি যাব। মানুহটো ভদ্ৰ আছে। তোৰ কথা শুনি মই বাৰু দি আছোঁ আপোনাক। আপুনি আকৌ দি যাব আকৌ পইচাটো। মই একেবাৰে এসপ্তাহৰ ভিতৰতে মই তোমাক পইচাটো দি থৈ যাম। তুমি একেবাৰে চিন্তাই কৰিব নালাগে। এইটো ভাল চেণ্ডেল এযোৰ দিয়া, নতুন দোকান বুলিহে সোমালোঁ। এইটো চাওক। কম দিনৰ মূৰত চেণ্ডেল এযোৰ কিনিছোঁ নেকি? বা পইচা থাকিলেতো আৰু বুজিছে? একেবাৰে ক'ৰবাত গুৱাহাটী চুৱাহাটীৰ পৰা চেণ্ডেল ল'লোগৈহেঁতেন। এতিয়া পইচা নাই কাৰণেহে তোমাৰ দোকানত আহিছোঁ। বাৰু দিয়া ভাইটি, বেয়া চেয়া নাপাবা আৰু হা। আপুনি দি যাব, দি যাব আকৌ। কোন গ'লে এইটো? মানে এই মানুহটো আহিল, 3 মাহ ধৰি বোলে চেণ্ডেলে পিন্ধা নাই। চেণ্ডেল এযোৰ দি দিলোঁ, বাকীকে এসপ্তাহ পিছত পইচা সেইটোৱেতো মালটো বে, কি কথা কোৱা। 5,000 টকা যে বাকী লৈ গ'ল মোৰ পৰা। মানি বেগটো গাড়ীৰ পৰা আহি আছোঁ বুলি দি বুলি কৈ এতিয়ালৈ মানুহও নাই, গাড়ীও নাই, মানুহো নাই। মই ইমান বিচাৰিছোঁ, কি কোৱা। মই নেদিলোঁ হয় নহয়, মই তাৰ কাৰণেহে দিলোঁ। সি ক'লা দিবা কাৰণে। খালা কলিজা খালা, তোমালোকে কলিজা খালা। সেই মানুহটোক তুমি যদি এবাৰ যদি ধৰিব পাৰা হয় নহয়, মোৰ 5,000 টকাটো ওলাব পাৰিলো হয়। মই কিমান দিন বিচাৰি ফুৰিছোঁ জানা। দোকান চাই থাক। মানে তোমাকো চুনা লগালে থৈ গ'ল, মোকো চুনা লগাই থৈ গ'ল। খালা তোমালোকে কলিজা খালা দেই। মই আৰু অকমান আগত যদি অহা হয় ন, মানুহটোক মই ধৰিব পাৰিলো হয়, গম পালানে?